নমস্কাৰ আপোনালোকে চাই আছে নিউজ 24 প্ৰাইম টাইমলৈ স্বাগতম জনাই ষ্টুডিঅত মই ডলি ভোগালীৰ উখল-মাখল পৰিৱেশৰ মাজতে আমগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিলে আমগুৰিৰ সন্তান তনয়া কোঁৱৰে অসমৰ প্ৰথমগৰাকী মহিলা আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো ৰেফাৰী হিচাপে স্বীকৃতি লাভ কৰে তনয়া কোঁৱৰে তনয়া কোঁৱৰক আমগুৰিস্থিত আসাম টাইকোৱাণ্ডো একাডেমীত অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা বিপুল সম্বৰ্ধনা জনোৱা হয় ভোগালীৰ উখল-মাখল পৰিৱেশৰ মাজতে আমগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিলে আমগুৰিৰ সুসন্তান তনয়া কোঁৱৰে অসমৰ প্ৰথমগৰাকী মহিলা আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো ৰেফাৰী হিচাপে স্বীকৃতি লাভ কৰে তনয়া কোঁৱৰে অসমৰ প্ৰথমগৰাকী মহিলা হিচাপে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱাণ্ডো ৰেফাৰীৰ স্বীকৃতি লাভ আমগুৰিৰ সুসন্তান তনয়া কোঁৱৰক আমগুৰিস্থিত আসাম টাইকোৱাণ্ডো একাডেমীত অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা বিপুল সম্বৰ্ধনা জনোৱা হয় দক্ষিণ কোৰিয়াত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো কিউৰুগি ৰেফাৰী সেমিনাৰত ভাৰতক প্ৰতিনিধিত্ব কৰি অসমৰ প্ৰথমগৰাকী মহিলা আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে স্বীকৃতি লাভ কৰি তনয়া কোঁৱৰে সমগ্ৰ অসমৰ লগতে আমগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিলে ভোগালী বিহুৰ উখল-মাখল পৰিৱেশৰ মাজতে তনয়াৰ এই সফলতাই সমগ্ৰ আমগুৰিবাসীক উৎফুল্লিত কৰি তুলিছে নমস্কাৰ পোনপ্ৰথমে মই অসমীয়া যুৱ মঞ্চ আমগুৰি আঞ্চলিক সমিতিক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যেহেতু মই বৰ্তমান ইণ্টাৰনেশ্যনেল ৰেফাৰী হিচাপে কোৱালিফাই কৰিছোঁ তাৰ বাবে তেওঁলোকে মোক এই সন্মানটি জনোৱাৰ বাবে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ এই আসাম টাইকোৱাণ্ডো একাডেমী আমাৰ প্ৰশিক্ষণ গৃহত আহি পিনি তেওঁলোকে মৰমকণ যাচিছেহি মোক তাৰ বাবে মই বহুত আচলতে সৌভাগ্য আৰু তেওঁলোকক মই তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে মই অসমবাসী ৰাইজলৈ অনুৰোধ কৰিছোঁ আপোনালোকে মোক আশীৰ্বাদ কৰিব যাতে মই আৰু আগুৱাই যাব পাৰোঁ অসম তথা ভাৰতৰ বাবে যাতে আৰু ভাল ভাল কাম কৰি যাব পাৰোঁ অসমখনক যাতে বিশ্ব দৰবাৰত জিলিকাই তুলিব পাৰোঁ প্ৰথমতে আমি আপোনালোকৰ জৰিয়তে আমি শ্ৰীমতী তনয়া কোঁৱৰলৈ আমি আমগুৰি আঞ্চলিক সমিতিৰ তৰফৰ পৰা অসমীয়া যুৱ মঞ্চ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু তেখেতে দক্ষিণ কোৰিয়াত অনুষ্ঠিত হোৱা ৰেফাৰী সেমিনাৰত অংশগ্ৰহণ কৰি অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ তথা আমাৰ আমগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিছে আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা তেখেতক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেত যিহেতু আমাৰ আমগুৰি টাউনৰে মাষ্টাৰ ৰাজু কোঁৱৰ ছাৰৰ একমাত্ৰ জীয়ৰী তেখেতৰ ছাৰৰ লগতে তেখেতৰ তনয়া কোঁৱৰেও যথেষ্টখিনি আসাম টাইকোৱাণ্ডো একাডেমী ইণ্ডিয়াৰ ক্ষেত্ৰত যথেষ্টখিনি আগবাঢ়ি গৈছে এতিয়া দক্ষিণ কোৰিয়া সেমিনাৰত যেতিয়া ৰেফাৰী সেমিনাৰত যেতিয়া তেওঁ অংশগ্ৰহণ কৰি প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িয়াই আনিলে তেওঁ অসমৰ একমাত্ৰ মহিলা ৰেফাৰী আৰু ইণ্ডিয়াৰ কনিষ্ঠতম মহিলা ৰেফাৰী হিচাপে যোগ্যতা অৰ্জন কৰিছে আমি তেখেতলৈ আকৌ এবাৰ আপোনালোকৰ তৰফৰ পৰা আপোনালোকৰ যোগেদি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ মাজতে বশিষ্ঠত উত্তপ্ত পৰিস্থিতি চোকা অস্ত্ৰৰে বন্ধুৱে বন্দুক কৰিলে আঘাত পংকজ চক্ৰৱৰ্তী নামৰ এজন যুৱকক গুৰুলাগুৰুলকৈ প্ৰহাৰ অৰবিন্দ সিং কৰণ মাহাতৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ উত্থাপন সুৰাপানৰ বাবে এই কাজিয়াৰ সূত্ৰপাত হয় বুলি ইতিমধ্যে জানিব পৰা গৈছে নমস্কাৰ নিউজ 24 চাই থকাৰ বাবে ধন্যবাদ জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ অনাৰ চেষ্টা কৰিছো চাৰিওফালে ভোগালীৰ উল্লাহ উদ্দীপনা চলি থকাৰ মাজতে মহানগৰীৰ বশিষ্ঠত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে দুই বন্ধুৱে ইজনে সিজনক চুৰিকাঘাত কৰাৰ ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছো ভোগালীৰ উৎসাহৰ মাজতে বশিষ্ঠত উত্তপ্ত পৰিস্থিতি চোকা অস্ত্ৰৰে বন্ধুৱে বন্দুক কৰিলে আঘাত আৰু পংকজ চক্ৰৱৰ্তী নামৰ এজন যুৱকক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰা হৈছে অৰবিন্দ সিং কৰণ মাহাতৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ উঠিছে সুৰাপানৰ বাবে এই কাজিয়াৰ সূত্ৰপাত হৈছে এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনাইছোঁ আমি পুনৰবাৰ জনাইছোঁ মহানগৰীত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে মহানগৰীৰ বশিষ্ঠত সুৰামত্ত অৱস্থাত দুই যুৱকৰ মাজত দুটা ফৈদৰ মাজত
ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে আৰু তাৰ পাছতে দুজনকৈ যুৱক আহত হৈ পৰিছে এতিয়া দেখা পোৱা গৈছে যে ৰাজ্যত বিভিন্ন স্থানত আৰক্ষী প্ৰশাসন সষ্টম হৈ আছে সমান্তৰালভাৱে ভোগালীৰ যি উৎসাহ উদ্দীপনা সেয়া অব্যাহত আছে কিন্তু তাৰ মাজতে এতিয়া মহানগৰীত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে দুই বন্ধুৱে ইজনে সিজনক আঘাত কৰিছে প্ৰহাৰ কৰিছে প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে এয়া বৈশিষ্ট্য চাৰিআলিত এনেধৰণৰ ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনাইছোঁ ৰাজ্যবাসীলৈ মাঘ বিহুৰ উপহাৰ 42,85,745 গৰাকী লোকে লাভ কৰিব ৰেচন কাৰ্ড 16 জানুৱাৰীত লাভ কৰিব ৰেচন কাৰ্ডসমূহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা নমস্কাৰ এনিভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ লোকৰ বাবে এটা ভাল খবৰ লৈ অনাৰ চেষ্টা কৰিছোঁ মাঘ বিহুৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে এটা ভাল খবৰ কঢ়িয়াই আনিছে 16 জানুৱাৰীত ৰাজ্যৰ 42 লাখ লোকে লাভ কৰিব নতুন ৰেচন কাৰ্ড আৰু এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত সবিশেষ খবৰ আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিছোঁ ৰাজ্যবাসীলৈ মাঘ বিহুৰ উপহাৰ 42,85,745 গৰাকী লোকে লাভ কৰিব নতুন ৰেচন কাৰ্ড আৰু 16 জানুৱাৰীত লাভ কৰিব ৰেচন কাৰ্ডসমূহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ লৈ অনাৰ চেষ্টা কৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে দুখীয়া যিসকল লোক আছে সেই লোকসকলৰ বাবে পুনৰ 42,85,745 গৰাকী লোকক ৰেচন কাৰ্ড প্ৰদান কৰিব অসম চৰকাৰে আৰু 16 জানুৱাৰীত লাভ কৰিব ৰেচন কাৰ্ড আৰু ৰেচন কাৰ্ড থকাৰ সমান্তৰালভাৱে কিন্তু ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে অন্য কিছুমান সুবিধাও লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে তেওঁ উল্লেখ কৰিছে যে অৰুণোদয়ৰ সুবিধা লাভ কৰিব ৰেচন কাৰ্ড থকা লোকসকলে লাভ কৰিব এতিয়াৰ পৰা আয়ুষ্মান কাৰ্ডৰ সুবিধা আৰু আয়ুষ্মান কাৰ্ড নবনোৱালৈকে কিন্তু ৰেচন কাৰ্ডটোৱে সেই আয়ুষ্মান কাৰ্ডৰ কামত চিকিৎসা সেৱা লাভ কৰিব পাৰিব 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা লাভ কৰিব দুখীয়া পৰিয়ালৰ লোকসকলে আৰু 4 লাখ টকা বছৰি আয় কৰা লোকেও লাভ কৰিব ৰেচন কাৰ্ড এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু ৰাজ্যত যিহেতু দেখা পোৱা গৈছে যে বিভিন্ন প্ৰান্তত এতিয়া মাঘ বিহুৰ উল্লাস উদ্দীপনা অব্যাহত আছে আৰু তাৰ মাজতে অসম চৰকাৰে ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ভাল খবৰ লৈ অনাৰ চেষ্টা কৰিছে ৰাজ্যবাসীলৈ মাঘ বিহুৰ উপহাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 42,85,745 গৰাকী লোকে লাভ কৰিব নতুন ৰেচন কাৰ্ড আৰু 16 জানুৱাৰীত লাভ কৰিব এই ৰেচন কাৰ্ডসমূহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিছে নলবাৰীত বনভোজৰ দলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত গুৱাহাটীৰ পৰা বাক্সাৰ দাৰগাঁৱলৈ গৈছিল দলটো উভতাৰ পথত হৰিপুৰ গাঁৱত এই দুৰ্ঘটনা সংঘটিত হয় বাছত থকা 5 গৰাকীকৈ যাত্ৰী আহত হৈছে শিক্ষাৰ্থীৰ দল গৈছিল এই বনভোজলৈ নমস্কাৰ এনিভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ ৰাজ্যবাসীক ভোগালী বিহুৰ বহুত বহুত শুভকামনা জনাইছোঁ আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ অনাৰ চেষ্টা কৰিছোঁ পুনৰবাৰ বনভোজলৈ যোৱা দল দুৰ্ঘটনাত পতিত হৈছে আৰু এইবাৰ নলবাৰীত বনভোজলৈ যোৱা এখন বাছ দুৰ্ঘটনাত পতিত হৈছে 5 গৰাকীকৈ লোক আহত হোৱাৰ খবৰ এই মুহূৰ্তত লাভ কৰা হৈছে সবিশেষ খবৰ এই মুহূৰ্তত ফুল প্লেটৰ মাধ্যমেৰে লৈ অনাৰ চেষ্টা কৰিছোঁ নলবাৰীত বনভোজৰ দলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত গুৱাহাটীৰ পৰা বাক্সাৰ দাৰগাঁৱলৈ গৈছিল দলটো উভতাৰ পথত হৰিপুৰত এই ঘটনা সংঘটিত হৈছে বাছত থকা 5 গৰাকীকৈ যাত্ৰী আহত হোৱাৰ খবৰ লাভ কৰা হৈছে শিক্ষাৰ্থীৰ দল গৈছিল বনভোজলৈ এতিয়া দেখা পোৱা গৈছে যে ৰাজ্যত বৰ্তমানো অব্যাহত আছে ইংৰাজী নৱবৰ্ষক লৈ বনভোজ আৰু বনভোজৰ দল পূৰ্বতে দেখা পোৱা গৈছিল যে দেৰগাঁৱত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল তাত কেইবাজনো লোকে মৃত্যুক খাব দিব লগা হৈছিল পুনৰবাৰ অনুৰূপ ঘটনা সংঘটিত হৈছে নলবাৰীত বনভোজৰ দলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু গুৱাহাটীৰ বাক্সাৰ দাৰগাঁৱলৈ গৈছিল দলটো উভতাৰ পথত হৰিপুৰ গাঁৱত এই দুৰ্ঘটনা সংঘটিত হৈছে বাছত থকা 5 গৰাকীকৈ যাত্ৰী আহত হোৱাৰ খবৰ লাভ কৰা হৈছে শিক্ষাৰ্থীৰ দল গৈছিল বনভোজলৈ এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনাই আছো ৰাজ্যত পুনৰ এতিয়া দেখা পোৱা গৈছে যে দুৰ্ঘটনা সংঘটিত হৈছে বনভোজলৈ যোৱা এটা দল শিক্ষাৰ্থী আসলতে গৈছিল সম্পূৰ্ণ দলটোত সেই শিক্ষাৰ্থী যোৱা দলটো দুৰ্ঘটনাত পতিত হৈছে আৰু নলবাৰীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা 5 গৰাকীকৈ লোক আহত হোৱাৰ খবৰ লাভ কৰা হৈছে আৰু আহতসকলক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনাইছোঁ এহাতে ৰাজ্যজুৰি ভোগালীৰ ভোগবিলাস আনহাতে গৃহহীন শিলহাকবাসীৰ হাহাকাৰ
হাঁহে মাহে অসমীয়াৰ ভোগৰ প্ৰস্তুতি আনহাতে চচলত ক্ৰন্দন গৃহহাৰা শিলহাকবাসীৰ ক্ষতিপূৰণ পুনৰ সংস্থাপনৰ দাবীত চচলত প্ৰতিবাদ কৰে উচ্ছেদিত শিলহাকবাসীয়ে। নমস্কাৰ, এনিভাৰ 24 চাই থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এফালে মাঘ বিহুৰ আনন্দ উদ্দীপনা, আনফালে উচ্ছেদিতৰ হিয়া ভঙা কান্দোন। চচলত উচ্ছেদিতৰ প্ৰতিবাদ। যিটো সময়ত ৰান্ধনীসকলে ব্যস্ত থাকিব লাগিছিলে পিঠা পনা বনোৱাত, সেই সময়ত ৰান্ধনীসকল ওলাই আহিছে প্ৰতিবাদত। আমি পুনৰবাৰ জনাইছোঁ, চচলত 24 ঘণ্টীয়া অনশন। চৰকাৰী ভূমি অবৈধভাৱে দখলমুক্ত কৰাৰ কাৰণে চৰকাৰে অব্যাহত ৰাখিছে উচ্ছেদ অভিযান। কেইমাহমান পূৰ্বে মহানগৰীৰ শিলখাকুত চৰকাৰে চলাইছিল উচ্ছেদ অভিযান, য'ত গৃহহীন হৈছিল শ শ পৰিয়াল। সেইসমূহ পৰিয়াল বৰ্তমানো আশ্ৰয় শিবিৰত আছে। আজি মাঘ বিহুৰ উৰুকাৰ দিনটোতে সেইসকল উচ্ছেদিত পৰিয়াল ওলাই আহিল নিজৰ প্ৰাপ্যৰ বাবে। আমাৰ ওচৰত প্ৰতিবাদকাৰীৰ মন্তব্য আছে, আমি আপোনালোকক দেখুৱাই আছোঁ প্ৰতিবাদকাৰীৰ মন্তব্য। আজি 1.5 বছৰ অতিক্ৰম কৰিলে, 1.5 বছৰ পাৰ হৈ গ'ল। সকলো খিলঞ্জীয়া মানুহ, আপুনি চাওক যে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মই খিলঞ্জীয়াৰ ত্ৰাণকৰ্তা, মই অসমীয়া মানুহৰ ভাগ্য সলনি কৰি দিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হৈছোঁ। অসমৰ বাহিৰত গৈ তেওঁ কয় যে মোৰ মুখ্যমন্ত্ৰীত্বৰ কালত অসমত এতিয়া শান্তিয়ে শান্তি, কোনো মানুহ অসুখী নহয়, সকলো মানুহে মোক মৰমত মামা বুলি মাতে। এই কথা বতৰাবিলাক আমি দেখি আছোঁ। কিন্তু তাৰ বিপৰীতে আপুনি চাওক যে আজি 1.5টা বছৰে অসমৰ প্ৰায় 1200টা খিলঞ্জীয়া পৰিয়ালৰ ক্ষেত্ৰত যি অন্যায় কৰা হ'ল। কাৰণ এইবিলাক মানুহ আজি যুগ যুগ ধৰি বসবাস কৰি আহিছে। আইন আহিছে 2008 চনত, তাৰ পূৰ্বৰ পৰাই মানুহ আছে। চৰকাৰে ফেচিলিটেট কৰিছে, কাৰেণ্ট দিছে, সকলো সা সুবিধা দিলে। দিয়াৰ পাছত অন্যায়ৰ বৈষম্যমূলকভাৱে উচ্ছেদ কৰিলে। উচ্ছেদ কৰাৰ পিছত আমি বাৰম্বাৰ এতিয়ালৈকে 50খনৰ ওপৰত স্মাৰক পত্ৰ প্ৰদান কৰা হ'ল, 30টাতকৈ ওপৰত চচলত ধৰ্ণাস্থলী হ'ল আৰু প্ৰতিৰোধ সংগ্ৰামো আমি ৰাখিছিলোঁ, উলংগ প্ৰতিবাদ হ'ল। সকলো হোৱাৰ পিছতো কিন্তু চৰকাৰে আজিৰ দিনটোলৈকে মুখ্যমন্ত্ৰীয়ে এবাৰৰ কাৰণেও উচ্ছেদিত লোকসকলৰ মনৰ কথা বুজিবলৈ চেষ্টা নকৰিলে। এবাৰো তেওঁ মুখামুখিকৈ আলোচনা কৰাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰিলে। তাৰ বিপৰীতে দেখিছোঁ GMDৰ জৰিয়তে ভাগ ভাগ নীতি অৱলম্বন কৰিছে, বিভিন্ন সময়ত আৰক্ষীৰ জৰিয়তে দমন চলালে। কিন্তু তাৰ পাছত আমি ভাবোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে এই গোটেই কথাটো যাতে কোনো কাৰণত বাহিৰত প্ৰচাৰ নহয়, বেছি সংখ্যক মানুহে যাতে কথাটো নাজানে, তাৰ কাৰণে সংবাদ মাধ্যম পৰ্যন্ত একাংশ তেওঁ নিজৰ ধৰণে মানে সংবাদ যাতে বাহিৰলৈ নাযায় সেই পৰ্যন্ত তেওঁ নিকৃষ্ট ৰাজনীতিৰ আশ্ৰয় ল'লে। গতিকে আমি মুখ্যমন্ত্ৰীক এটাই কথা ক'ব বিচাৰিছোঁ, তেওঁ হয়তো ভাবিছিলে যে এই মানুহখিনিয়ে কিমান দিন আন্দোলন কৰিব। আজি যদি আপুনি চাই, আজি 1.5 বছৰ অতিক্ৰম কৰি গ'ল। আমি এই চচলতে বহাগ বিহু পালন কৰিছোঁ, চচলতে কাতি বিহু পালন কৰিছোঁ, চচলতে নৱবৰ্ষ উদযাপন কৰিছোঁ, চচলতে আমি দীপাৱলী পালন কৰিছোঁ আৰু ভোগালী বিহু। আজি যি সময়ত অসমৰ মানুহে, প্ৰতিগৰাকী অসমীয়া মানুহে নিজৰ পৰিয়াল আত্মীয় স্বজনৰ লগত প্ৰীতিভোজ আয়োজন কৰিছে। ইয়াতে বেছিভাগ মহিলা আছে। মহিলাবিলাকে আজি যদি চাই যে চৌকাত তেওঁলোকে পিঠা পনা বনাইছে বা বিভিন্ন ধৰণে আজি ভোগৰ দিনটো উদযাপন কৰিছে। কিন্তু সেই সময়ত আচলতে কিমান বেদনা বা কিমান দুখত আচলতে মানুহে নিজৰ পৰিয়ালৰ পৰা আঁতৰি আহি এই ধৰণে 24 ঘণ্টা অনশনৰ দৰে সিদ্ধান্ত ল'ব পাৰে। এই কথা বতৰাবিলাক আমি ভাবোঁ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অনুধাৱন কৰা উচিত। সদায় দমন নিপীড়নেৰে মানুহক শাসন কৰিব নোৱাৰে। এই মানুহবিলাকৰ ভিতৰত জ্বলি থকা জুইকুৰা এদিন খাণ্ডৱলৈ পৰিণত হ'ব। এই জুইয়ে যেতিয়া খাণ্ডৱত পৰিণত হ'ব, এই জুইত কিন্তু কোনো বাচি নাথাকিব। গতিকে মুখ্যমন্ত্ৰী, আমি আগতো বহুত মুখ্যমন্ত্ৰী দেখিছোঁ। আজি বিহুৰ দিনা আমি বেছি কথা ক'ব বিচৰা নাই, কিন্তু যিহেতু আমি প্ৰথম দিনটোৰ পৰা শিলহাকুৰ মানুহখিনিৰ লগত আছোঁ, 100% খিলঞ্জীয়া মানুহ। এই শিলহাকুৰ পাৰত বদৰুদ্দিন নাজমল নিচিনা মানুহে মাটি পায়, কিন্তু থলুৱা ট্ৰাইবেল মানুহে মাটি নাপায়। জিঞ্জাৰৰ আজিলৈকে জিঞ্জাৰ হোটেলখন আজিলৈকে আপোনালোকে চাবত থিয় হৈ আছে। হিম্মত চিংকাৰ আইডিয়েল শিলবিহু আজিলৈকে থিয় হৈ আছে। সেইবিলাক কেতিয়াও নাভাঙে। ইয়াত বহিৰাগত বনীয়া মানুহৰ ঘৰ শিলহাকুৰ বুকুত আজি অক্ষত অৱস্থাত আছে, কিন্তু থলুৱা মানুহৰ ঘৰ ভাঙি শেষ কৰি দিলে। তাৰ পাছত অকণমান মাটি বিচাৰিছে। এই মানুহবিলাকে বিচাৰিছে উপযুক্ত জীয়াই থাকিব পৰাকৈ সন্মানজনক এটা ক্ষতিপূৰণ আৰু অকণমান মাটি। সেইখিনিও এতিয়া চৰকাৰে তেওঁলোকে দিব লাগিব বুলি আমাৰ লগত মুখামুখিকৈ আলোচনা কৰিবলৈকে নাহে। গতিকে আমি চৰকাৰক আজি উৰুকাৰ এই অনশনস্থলীৰ পৰা এটা কথা দাবী জনাইছোঁ যে শিলহাকুবাসীৰ লগত ধৈৰ্যৰ পৰীক্ষা বহুত চোৱা হ'ল। গতিকে এই শিলহাকুবাসীয়ে উলংগ প্ৰতিবাদ পৰ্যায়লৈকে গ'ল। ইয়াৰ পাছত যদি অগণতান্ত্ৰিক পন্থাই আন্দোলন কৰিব লগা হয়, তেতিয়া তাৰ কাৰণে চৰকাৰ সম্পূৰ্ণ জগৰীয়া হ'ব। কাৰণ ধৈৰ্যৰ বান ইতিমধ্যে ছিগিছে। এই মানুহবিলাকে আজিৰ দিনটোতে উমান লওক যে উৰুকাৰ দিনা যেতিয়া
ঘৰ বাৰী এৰি অনশনস্থলীত 24 ঘণ্টা বহাৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে মানে এই মানুহবিলাকৰ ভিতৰত কিমান ডাঙৰ একোৰা জুই জ্বলি আছে এই জুইৰ লগত যাতে খেলা নকৰে মুখ্যমন্ত্ৰীয়ে গতিকে সময় থাকোঁতে পৰিয়ালবিলাকক পুনৰ সংস্থাপন দিয়ক আৰু সন্মানজনক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক অন্যথা এই সচলত সদায় বহি জিন্দাবাদ মুৰ্দাবাদ কৰি থকা মানুহখিনি এদিন জুই অগ্নিশিখালৈ ৰাজপথলৈ ওলাই যাব তেতিয়া কিন্তু মুখ্যমন্ত্ৰীয়ে নিয়ন্ত্ৰণ কৰিব নোৱাৰিব আৰু তেতিয়া এই শান্ত প্ৰতিবাদকাৰীক জগাই লোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে তেতিয়া প্ৰতিবাদকাৰীকো দুখ দিব নোৱাৰিব গতিকে আমি আজি বিহুৰ দিনাখন আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ এতিয়াও সময় আছে খিলঞ্জীয়া পৰিয়ালবিলাকৰ কাৰণে যদি মাটি দিবলৈ যাওঁতে আপোনাৰ যদি লোকচান হয় সেই লোকচান আপুনি ভৰক আপুনি নিজেই কৈছিল যে মই খিলঞ্জীয়া ত্ৰাণকৰ্তা আমি দেখুৱাইছোঁ যে আজি 300টা ফ্লেটযুক্ত আইডিয়েল শিল বিহু মালিক হিম্মত সিংকা তাত 300টা পৰিয়াল সংস্থাপন কৰিব মুখ্যমন্ত্ৰীয়ে পাৰিলেহেঁতেন গতিকে হিম্মত সিংকাই যদি 300টা ফ্লেকৰ মালিক হ'ব পাৰে ৰতন টাটাই যদি জিঞ্জাৰ হোটেলৰ মালিক হ'ব পাৰে বদৰুদ্দিন আজমলে যদি 29 বিঘা মাটিৰ মালিক হ'ব পাৰে একেই শিলাকুৰ বুকুত তেতিয়াহ'লে আমাৰ বড়ো মানুহ মিচিং মানুহ ট্ৰাইবেল মানুহ অসমীয়া মানুহ কলিতা মানুহ চুতীয়া মানুহ শৰ্মা মানুহে কিয় একথা মাটি পাব নোৱাৰে গতিকে এই কথা বতৰাবিলাক আমাৰ সন্মুখত স্পষ্ট গতিকে আমি চকুৰ সন্মুখত দেখিছোঁ কেনেকৈ দুখীয়া মানুহক ঘৰ ভাঙি দিয়া হ'ল ধনী মানুহক ঘৰ বুলডেজাৰ ৰখাই দিয়া হ'ল গতিকে গোটেই কথা বতৰাবিলাক চকুৰ সন্মুখত দেখি কোনো কেতিয়াও বিবেকবান মানুহে কোনো অসমীয়া মানুহে কেতিয়াও হজম কৰিব নোৱাৰে গতিকে আমাৰ ভিতৰত জ্বলি থকা জুইকুৰা উমান যদি মুখ্যমন্ত্ৰীয়ে নলয় তেতিয়াহ'লে আমি এই জুইয়ে এদিন যে মুখ্যমন্ত্ৰীকো দহিব আৰু অসম চৰকাৰখনকো যে প্ৰাইম টাইমৰ মাজতে লৈ লৈছোঁ এটা বাণিজ্যিক বিৰতি অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও পুনৰ উভতি আহিছোঁ প্ৰাইম টাইমলৈ ৰাজপথত কিমান সুৰক্ষিত সাংবাদিক টোলগেটত আক্ৰমণৰ সন্মুখীন হ'ল ৰাজ্যৰ এগৰাকী সাংবাদিক টোলগেটত আগচি ধৰি মইৰাবাৰীৰ জ্যেষ্ঠ সাংবাদিক সাইফুল ইছলামক কৰিলে দুৰ্ব্যৱহাৰ টোলগেটৰ কৰ্মচাৰীয়ে ঘটনা দবকাৰ মিকেৰাটিৰ তৰ্কাতৰ্কিত লিপ্ত থকাই নহয় সাংবাদিকক ব্যৱহাৰ কৰিছে অশ্লীল শব্দ পূৰ্বৰে পৰা বহু প্ৰভাৱশালী ব্যক্তিয়েও এইখন টোলগেটত আক্ৰমণৰ বলি হ'বলগীয়া হোৱাৰ উদাহৰণ আছে নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাজপথত কিমান সুৰক্ষিত সাংবাদিকৰ সুৰক্ষা কিমান আসলতে নগাঁৱত যি জঘন্য ঘটনা সংঘটিত হৈছিল জিলা উপায়ুক্তই এজন সাংবাদিকক প্ৰহাৰ কৰিছিল তাৰ পাছত কিন্তু ৰাজ্যত পুনৰবাৰ সাংবাদিকক অপমান কৰাৰ ঘটনা সংঘটিত হৈছে এবাৰ দবকাৰ টোলগেট কৰ্মচাৰীয়ে এজন সাংবাদিকক অপমান কৰা পৰিলক্ষিত হৈছে অশ্লীল বাক্যৰে গালি গালাজ কৰিছে সাংবাদিকজনক এই মুহূৰ্তত সেই দৃশ্যাংশ আছে দৃশ্যাংশ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো নিশ্চয় প্ৰত্যক্ষ কৰিছে এয়া দবকাৰ দৃশ্যাংশ আৰু দবকাৰ টোল গেটত এনেদৰে সাংবাদিকক অশ্লীল ভাষাৰে গালি গালাজ কৰা হৈছে তৰ্কাতৰ্কিত লিপ্ত হৈছে এই সকল মিকিৰহাটীৰ যে টোল গেট আছে টোল প্লাজাৰ কৰ্মচাৰী আৰু মিকিৰহাটীৰ টোল প্লাজাৰ কৰ্মচাৰীসকলে এনেদৰে আসলতে কিছুমান অশ্লীল গালি গালাজ কৰিছে এই সাংবাদিকজনক যিখন টোল গেটত পূৰ্বৰ পৰা এনে ধৰণৰ ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈ আছে আৰু এইবাৰ কৰ্তব্যৰত অৱস্থাত এনেদৰে সাংবাদিকক অপমান কৰা হৈছে
आप पार्टिकुलर किसी बंदे के लिए ऐसा नहीं कर सकते जो छूट है आप इसको देखिए না না ইয়াত অথৰিটি কোন আছে অথৰিটি কোন আছে মনোজ কুমাৰ ইলে নিদিয়ে আপুনি তেওঁৰ কথা বেলেগ তেওঁৰ কথা বেলেগ কিয় তেওঁ পেছৰ মানুহ নহয় জানো তেওঁৰ কথা বেলেগ তেওঁ পেছৰ মানুহ নহয় পেছৰ মানুহ হলে তেওঁৰ কথাটো বেলেগ বেলেগ কোৱা মানে আপোনাৰ কথাটো বেলেগ আছে তেওঁৰ কথাটো বেলেগ আছে তেওঁৰ লগত ডাইৰেক্ট হেৰি আছে না আপোনালোকে যে কৈছে সকলো প্ৰেছ নহয় কওকচোন দাদা কি হ'ল আপোনাৰ কি কৰিব আপোনাৰ কোনটো ভিত্তিত আপোনালোকে তেওঁলোকে কোনটো প্ৰেছৰ মানুহ নিদিয়ে কোনটো কোনৰ প্ৰেছৰ নিদিয়ে মানে আপোনাক কি হয় আপোনাক প্ৰথমে কি কৰিব আপুনি হেৰি প্ৰেছৰ মানুহ আপোনাক মই এৰিব নোৱাৰো এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে সাংবাদিকৰ সুৰক্ষা কিমান আসলতে সাংবাদিকক আমি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি মুখত কৈ থাকিলে হ'ব নেকি জিলা উপায়ুক্তই সাংবাদিকক প্ৰহাৰ কৰে সাংবাদিকৰ কেমেৰা সিজ কৰাৰ ঘটনা এখন ৰাজ্যত সংঘটিত হয় তেনে ক্ষেত্ৰত কিন্তু এতিয়া সাংবাদিকৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে নগাঁৱৰ কাণ্ডক লৈ বৰ্তমান প্ৰতিবাদ অব্যাহত আছে গুৱাহাটী প্ৰেছ ক্লাবকে আদি কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাংবাদিক প্ৰহাৰৰ ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰা হৈছে উচিত শাস্তি আৰু ন্যায় প্ৰদানৰ দাবীত বৰ্তমান অব্যাহত আছে প্ৰতিবাদ কিন্তু সেই প্ৰতিবাদ অব্যাহত থকাৰ মাজতে এইবাৰ দবকাত অনুৰূপ ঘটনা সংঘটিত হৈছে দবকাত টুল গেটৰ কৰ্মচাৰীয়ে এনেদৰে সাংবাদিকক এনেদৰে অপমান কৰা ঘটনা সংঘটিত হৈছে অশ্লীল ভাষাৰে আসলতে গালিগালাজ পাৰিছে যিসমূহ আমি আপোনালোকক অসম্পাদিত ৰূপত দেখুৱাবলৈ সক্ষম নহয় আমি কিছু সম্পাদিত বা বচা ফুটেজহে আপোনালোকক দেখুৱাব পাৰিছোঁ এতিয়া প্ৰশ্ন উত্থাপন হৈছে এনেদৰে টুল গেট কৰ্মচাৰীৰ এনেধৰণৰ মতালিক এনেধৰণৰ গুণ্ডাগিৰিক কোনে নাকি লগাব চৰকাৰে এই সকলৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে নে চৰকাৰ বৰ্তমানো নিমাত হৈ থাকিব এতিয়া সাধাৰণ যিসকল সাংবাদিক আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সেই সকলৰ নিৰাপত্তাক লৈও কিন্তু প্ৰশ্ন উত্থাপিত হৈছে সেই সকলকো কোনোৱে যাতে এনেধৰণৰ ব্যৱহাৰ নকৰে সাংবাদিকক যাতে কোনেও এনেধৰণৰ ব্যৱহাৰ নকৰে প্ৰহাৰ নকৰে অশ্লীল ভাষাৰে এনেধৰণৰ কৰ্তব্যৰত অৱস্থাত থকা সাংবাদিকক দুৰ্ব্যৱহাৰ নকৰে তাৰ প্ৰতি কিন্তু এতিয়া লক্ষ্য ৰাখি চৰকাৰে এই ক্ষেত্ৰত কঠোৰ হোৱাৰ কিছু ক্ষেত্ৰত প্ৰয়োজনীয়তা আহি পৰিছে দেখা গৈছে যে ৰাজ্যত সঘনাই এনেধৰণৰ ঘটনা সংঘটিত হ'বলৈ ধৰিছে তাৰ সমান্তৰালভাৱে কিন্তু চৰকাৰ প্ৰশাসনে বৰ্তমানলৈকে সাংবাদিকৰ সুৰক্ষাৰ ক্ষেত্ৰত নিমাত হৈ পৰা পৰিলক্ষিত হৈছে এই ক্ষেত্ৰত সমগ্ৰ ৰাজ্যবাসী এই ঘটনাসমূহক তীব্ৰ গৰিহণা যোগাইছে নগাঁৱৰ ঘটনাৰ সমান্তৰালভাৱে এই মুহূৰ্তত আমি জনাই আছোঁ যে দবকাত এইবাৰ অনুৰূপ ঘটনা সংঘটিত হৈছে আৰু দবকাত টোল গেট কৰ্মচাৰী এজন সাংবাদিকক এনেদৰে অশ্লীল গালি গালাজেৰে দুৰ্ব্যৱহাৰ কৰিছে এই দৃশ্যাংশ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই আছোঁ মুকালমুৱাৰ বৰতলাত উত্তপ্ত পৰিস্থিতি মাঘ বিহুৰ আনন্দ উল্লাসৰ মাজতে মুকালমুৱাৰ বৰতলাত ভয়ংকৰ পথ দুৰ্ঘটনা হাজো দৌলাহাল পথৰ বৰতলাত শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় উদণ্ড বাইক চালকে মহতিয়ালে পথচাৰী থিতাতে নিহত হৈছে পথচাৰী কেশৱ বৰ্মন নিহত পথচাৰীজনৰ ঘৰ বৰতলা গাঁৱত দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে বাইক চালকজনো আৰু এই দুৰ্ঘটনা সংঘটিত কৰা মটৰচাইকেলখনৰ নম্বৰ AS15N3168 দুৰ্ঘটনা কেন্দ্ৰ কৰি এতিয়া ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় স্থানীয় ৰাইজে ৰাজপথত টায়াৰ জ্বলাই সাব্যস্ত কৰিছে প্ৰতিবাদ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৰাইজৰ তীব্ৰ প্ৰতিবাদ মাঘ বিহুৰ আনন্দ উল্লাসৰ মাজতে মুকালমুৱাৰ বৰতলাত সংঘটিত হৈছে শোকাবহ পথ দুৰ্ঘটনা উদণ্ড বাইকে মহতিয়ালে পথচাৰীক নিহত লোকজন কেশৱ বৰ্মন বুলি জানিব পৰা গৈছে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে আনজন উদণ্ড বাইক চালক দুৰ্ঘটনা সংঘটিত কৰা মটৰচাইকেলখনৰ নম্বৰ AS15N3168 দুৰ্ঘটনাক কেন্দ্ৰ কৰি ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি স্থানীয় ৰাইজে ৰাজপথত টায়াৰ জ্বলাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ গাড়ীখন মানে গুৱাহাটীৰ পৰা বৰপেটা চাইডেদি আহি আছে আহি থাকোঁতে আমাৰ বৰতলা মেইন চকত মানুহ এজন অকস্মাত আগেদি আহি থাকোঁতে মানুহজনক গাড়ীখন বৰ বেয়া কাটিঙত চলাই আহি আছিল বাইকৱালাজন তাৰমানে সেই মানুহজনক আগত হেৰি কৰি খুন্দা খাই তেওঁ নিজেও বাগৰিছে আৰু মানুহজনো বৰ্তমান মেডিকেল ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 আপোনালোকে চাই আছিল প্ৰাইম টাইম